নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ আগন্তুক আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ প্ৰথম মহিলা ACS বিষয়াগৰাকী কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পাৰুল দাস। মনত ৰাখিব অসমৰ প্ৰথম ACS বিষয়াগৰাকী হৈছে পাৰুল দাস। নেক্সট কুৱেশ্যনটিত আছে কোন পাছে হিমাচল প্ৰদেশক তিব্বতৰ সৈতে সংযোগ কৰে? কোন পাছে হিমাচল প্ৰদেশক তিব্বতৰ সৈতে সংযোগ কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি শিৱকিলা পাছে। মনত ৰাখিব শিৱকিলা পাছে হিমাচল প্ৰদেশক তিব্বতৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশক বিশ্বৰ কফি বাউল বুলি কোৱা হয়? কোনখন দেশক বিশ্বৰ কফি বাউল বুলি কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ব্ৰাজিল। মনত ৰাখিব ব্ৰাজিলক বিশ্বৰ কফি বাউল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশ চাৰ্চ এছ'চিয়েশ্যনৰ সদস্য নহয়? তলৰ কোনখন দেশ চাৰ্চ এছ'চিয়েশ্যনৰ সদস্য নহয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চীন। মনত ৰাখিব চীন দেশখন চাৰ্চৰ সদস্য নহয়। নেক্সট কুৱেশ্যনটিত আছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নগাঁৱত। মনত ৰাখিব লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ খৰ্গেশ্বৰ তালুকদাৰ। মনত ৰাখিব অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটিত আছে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ গৃহ সচিব কোন আছিল? অৰ্থাৎ অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ গৃহ সচিব কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি RD প্ৰধান। মনত ৰাখিব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ গৃহ সচিব আছিল RD প্ৰধান। নেক্সট কুৱেশ্যনটিত আছে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি PP ত্ৰিবেদী। মনত ৰাখিব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্য সচিব আছিল PP ত্ৰিবেদী। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ।
নেক্সট কুৱেশ্যনটিত আছে 1656 চনত কোচ ৰজা নৰনাৰায়ণে কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল 1656 চনত কোচ ৰজা নৰনাৰায়ণে কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কামাখ্যা মনত ৰাখিব কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰটো স্থাপন কৰিছিল নেক্সট কুৱেশ্যনটিত আছে নৰকাসুৰে কোন মন্দিৰলৈ এৰাতিৰ ভিতৰতে শিলৰ চিৰি বনাইছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কামাখ্যা মনত ৰাখিব কামাখ্যা মন্দিৰৰ চিৰিসমূহ নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাৰ বাবে এৰাতিৰ ভিতৰতে বনাইছিল নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি উমানন্দ মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটো হৈছে উমানন্দ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটো হৈছে মাজুলী নেক্সট কুৱেশ্যনটিত আছে জোট পুখুৰী কোন ঐতিহাসিক মন্দিৰৰ অংশ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ উগ্ৰতাৰা মনত ৰাখিব জোট পুখুৰী উগ্ৰতাৰা মন্দিৰৰ অংশ নেক্সট কুৱেশ্যনটিত আছে টেৰেছ ষ্ট্ৰীট নিম্নলিখিত কোনবোৰৰ মাজত অৱস্থিত টেৰেছ ষ্ট্ৰীট নিম্নলিখিত কোনবোৰৰ মাজত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি অষ্ট্ৰেলিয়া আৰু পাপুয়া নিউ গিনি মনত ৰাখিব টেৰেছ ষ্ট্ৰীট অষ্ট্ৰেলিয়া আৰু পাপুয়া নিউ গিনিৰ মাজত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে মেক্সিকোৰ নিম্নলিখিত কোনটোৰ জৰিয়তে আটলাণ্টিক মহাসাগৰত যোগদান হৈছে মেক্সিকো নিম্নলিখিত কোনটোৰ সৈতে বা জৰিয়তে আটলাণ্টিক মহাসাগৰৰ লগত যোগদান হৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ইউকেটেন চেনেলৰ জৰিয়তে মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ নোডেল মন্ত্ৰালয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ বিত্ত মন্ত্ৰালয় মনত ৰাখিব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ নোডেল মন্ত্ৰালয় হৈছে বিত্ত মন্ত্ৰালয় নেক্সট কুৱেশ্যনটিত আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ গৰাকী কোৰ আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ আৰু তেখেত কোৰ আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বৰপেটা মনত ৰাখিব অসম আন্দোলনৰ প্ৰথম শ্বহীদ গৰাকী বৰপেটাৰ আছিল নেক্সট কুৱেশ্যনটিত আছে শাল গছৰ বৈজ্ঞানিক নাম কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ষ্টাৰ ৰবুষ্টা মনত ৰাখিব শাল গছৰ বৈজ্ঞানিক নাম আছিল ষ্টাৰ ৰবুষ্টা নেক্সট কুৱেশ্যনটিত আছে অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি সোণবিল মনত ৰাখিব অসমৰ সৰ্ববৃহৎ জলাশয়টো হৈছে সোণবিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ পক্ষী মানৱ বুলি কাক জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ছালিম আলিক মনত ৰাখিব ভাৰতৰ পক্ষী মানৱ বুলি ছালিম আলিক জনা যায় নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ জলমানৱ বুলি কাক জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ৰাজেশ্বৰ সিং মনত ৰাখিব ভাৰতৰ জলমানৱ বুলি ৰাজেশ্বৰ সিঙক জনা যায় নেক্সট কুৱেশ্যনটিত আছে
অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো দেশত অৱস্থিত অৰ্থাৎ অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি যোৰহাটত মনত ৰাখিব অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে নৱদৈন্য আন্দোলনৰ আগশাৰী ব্যক্তি কোন আছিল নৱদৈন্য আন্দোলনৰ আগশাৰী ব্যক্তি কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বন্দনা মনত ৰাখিব নৱদৈন্য আন্দোলনৰ আগশাৰী ব্যক্তি আছিল বন্দনা নেক্সট কোৱেশ্চনটিত আছে চিপকো আন্দোলন কোন বছৰত আৰম্ভ হৈছিল চিপকো আন্দোলন কোন বছৰত আৰম্ভ হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 1973 চনত মনত ৰাখিব চিপকো আন্দোলন 1973 চনত আৰম্ভ কৰা হৈছিল অৰ্থাৎ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে হীৰেণ গোহাঁইৰ আত্মজীৱনীৰ প্ৰথম খণ্ডটোৰ নাম কি হীৰেণ গোহাঁইৰ আত্মজীৱনীৰ প্ৰথম খণ্ডটোৰ নাম কি অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ বতাহৰ কৰ গধূলি গোপাল মনত ৰাখিব হীৰেণ গোহাঁইৰ আত্মজীৱনীৰ প্ৰথম খণ্ডটোৰ নাম হৈছে বতাহৰ কৰ গধূলি গোপাল নেক্সট কোৱেশ্চনটিত আছে অন্য যুগ অন্য পুৰুষ উপন্যাসখনৰ কোনে লিখিছিল অন্য যুগ অন্য পুৰুষ উপন্যাসখন কোনে লিখিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি দেবেন্দ্ৰনাথ আচাৰ্য মনত ৰাখিব অন্য যুগ অন্য পুৰুষ উপন্যাসখনৰ লিখক হৈছে দেবেন্দ্ৰনাথ আচাৰ্য নেক্সট কোৱেশ্চনটিত আছে নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ককাই দেউতাৰ হাড় মনত ৰাখিব নৱকান্ত বৰুৱাই ককাই দেউতাৰ হাড় গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কাৰেঙৰ লিগিৰি নামৰ নাটকখনৰ লেখক কোন অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা মনত ৰাখিব কাৰেঙৰ লিগিৰি নামৰ নাটকখনৰ লিখক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কোৱেশ্চনটিত আছে ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিল অৰ্থাৎ স্বৰ্ণলতা উপন্যাসখনৰ লিখক কোন অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি তিলোত্তমা মিশ্ৰ মনত ৰাখিব স্বৰ্ণলতা উপন্যাসখনৰ লিখক হৈছে তিলোত্তমা মিশ্ৰ নেক্সট কোৱেশ্চনটিত আছে তলৰ কোন স্থানক দ্বিতীয় কাশী বুলি কোৱা হয় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি শ্ৰী সূৰ্য পাহাৰ মনত ৰাখিব শ্ৰী সূৰ্য পাহাৰক দ্বিতীয় কাশী বুলি কোৱা হয়